Welcome to Roy English Learning Academy. আজি মই ইংলিশ গ্ৰামাৰৰ ওপৰত আনেটি নতুন ভিডিও লৈ আহিছো। এই ভিডিওটো বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ আন্ডাৰত 2021ত পৰীক্ষাটো বহিব বিচাৰিছে তেওঁলোকৰ বাবে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। আজিৰ ভিডিওটোত মই ভয়েস চেঞ্জৰ ওপৰত আলোচনা কৰিম। এই ভিডিওটোত মই 2013 আৰু 14 তে কি ভয়েস চেঞ্জ পৰীক্ষাত আহিছিল হেবিলাকে সলভ কৰিবলৈ চেষ্টা কৰিম। ভিডিওটো ভাল লাগিলে অৱশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায়। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো। আজিৰ ভিডিওটোত মই আলোচনা কৰিবলৈ লম আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ভয়েস চেঞ্জ মানে 2013 আৰু 14 ত কি ভয়েস চেঞ্জ পৰীক্ষাত আহিছিল আলোচনা কৰিবলৈ লম। তো প্ৰথমতে আমি আলোচনা কৰিবলৈ লম 2013 তে কি ভয়েস চেঞ্জ পৰীক্ষাত আহিছিল। Number 1 লিখিছো। Number 1 ত দিয়া আছে my bicycle has been stolen। তো প্ৰথমতে ভয়েস চেঞ্জ কৰিবলৈ হলে আমাৰ চাব লাগিব যে কোৱেশ্চনটো এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে। এটো কি আছে পেসিভ ভয়েসত আছে। কেনেকৈ গম পালো কাৰণ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস যেতিয়া কৰো আমি তেতিয়া প্ৰেজেন্ট পারফেক্ট টেন্সৰ যেতিয়া ভয়েস চেঞ্জ কৰো তেতিয়া কি ব্যৱহাৰ কৰো have been has been ব্যৱহাৰ কৰো। তো ইয়াত কি আছে have been has been আছে আৰু কি ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফর্ম আছে। মই ডাইৰেক্ট ইয়াত 2013 আৰু 14 সলভ কৰিবলৈ লম। ইয়াৰ আগতে মই ভয়েস চেঞ্জৰ মানে সকলোবোৰ নিয়ম সামৰি কেইবাটাও ভিডিও প্ৰস্তুত কৰিছো। কোনোবাই যদি সেই ভিডিও কেইটা চোৱা নাই এই ভিডিওৰ ডেসক্ৰিপশনত লিংকতে ক্লিক কৰি ভিডিও কেইটা চাব পাৰে নাইবা প্লেলিষ্টত গৈ ৰয় ইংলিশ লাৰ্নিং একাডেমি সাৰ্চ কৰি প্লেলিষ্টত গৈ একেবাৰে সকলোখিনি নিয়ম ভয়েস চেঞ্জৰ ওপৰত কেইবাটাও ভিডিও প্ৰস্তুত কৰা আছে। সেই ভিডিওবোৰ চালে উপকৃত হ'ব বুলি মই আশা ৰাখিছো। তো নাম্বাৰ 1 লৈ গৈছো। নাম্বাৰ 1 ত দিয়া আছে my bicycle has been stolen। এটো কি আছে পেসিভ ভয়েসত আছে। কোন টেন্সৰ পেসিভ ভয়েস আছে প্ৰেজেন্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস আছে। ইয়াত কি আছে সাবজেক্ট আছে my bicycle তাৰ পিছত stolen টু কি ভার্ব। ইয়াত অবজেক্ট নাই। কেতিয়াবা আমাৰ কি পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰিবলৈ হলে কেতিয়াবা আমাৰ কি কিছুমান সাবজেক্ট আমাৰ কি ধৰি ল'ব লাগে। যেনেকুৱা কি আছে উই আছে তাৰ পিছত আই আছে তাৰ পিছত ইউ আছে তাৰ পিছত দে আছে তাৰ পিছত সামওয়ান আছে তাৰ পিছত পিপল আছে তাৰ পিছত দা টিচাৰ আছে ইয়াৰ উপৰিও দা ইঞ্জিনিয়াৰ দা ডক্টৰ তাৰ পিছত দা সুইপাৰ বহু কেইটা আমাৰ কি মানে সাবজেক্ট হিচাপে ধৰিবলগীয়া আছে। হেতু কি সেন্টেন্সৰ ওপৰত ডিপেন্ড কৰিব সেন্টেন্সটো কোনটো সাবজেক্ট হিচাপে ধৰি ললে সেন্টেন্সটো এপ্ৰোপ্ৰিয়েট হ'ব হেতু জ্ঞান থাকিব লাগিব। তো ইয়াত কি আছে যে my bicycle has been stolen এটো পেসিভ ভয়েস আছে। কোন টেন্সৰ পেসিভ ভয়েস আছে প্ৰেজেন্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস আছে। এটো যেতিয়া এক্টিভ ভয়েস কইম আমাৰ নিয়ম হল যে কি কৰিব লাগে প্ৰথমতে পেসিভ ভয়েসৰ অবজেক্ট টু এক্টিভ ভয়েসত কি কৰিব লাগে এটো পেসিভ ভয়েস আছে। পেসিভ ভয়েসৰ পৰা আমি কি কৰিম এক্টিভ ভয়েস কৰিম। তো আমাৰ কি কৰিব লাগে নিয়ম মতে অবজেক্ট টু কি কৰিব লাগে সাবজেক্ট কৰিব লাগে। আৰু যেহেতু এটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস আছে আমি এক্টিভ ভয়েস টু কোন টেন্সৰ লিখিব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্সৰ লিখিব লাগিব। তো ইয়াত কি আছে সাবজেক্ট আছে my bicycle তাৰ পিছত stolen টু ভার্ব অবজেক্ট নাই। তো অবজেক্টটো আমাৰ কি কৰিব লাগিব ধৰি ল'ব লাগিব। কেনেকৈ ধৰি লম আমাৰ কি সেন্টেন্সটোৰ লগত সামঞ্জস্য হিচাপে মানে সেন্টেন্সটো কি সাবজেক্ট হিচাপে ধৰিলে সেন্টেন্সটো এপ্ৰোপ্ৰিয়েট হ'ব সেই হিচাপে আমাৰ কি কৰিব লাগিব সাবজেক্টটো ধৰি ল'ব লাগিব। যেনেকুৱা কি আছে my bicycle has been stolen মানে মোৰ সাইকেলখন চুৰি হৈ গ'ল।
তো সাইকেলখন কোনে চুৰি কৰিছে কোনোবাই হয়তো সাইকেলখন চুৰি কৰিছে ইয়াত কি সামওয়ান সাবজেক্ট হিচাপে লব লাগিব তাৰ পিছত এতিয়া কি কৰিব লাগিব এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব যেটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পেসিভ ভয়েস কৰা আছে তো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন মতে কি প্ৰথমতে সাবজেক্ট ধৰিলো সামওয়ান তাৰ পিছত সামওয়ানৰ লগত কি হ'ব হ্যাজ তাৰ পিছত V3 বা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ষ্টলেনে হ'ব তাৰ পিছত কি আমাৰ subject to goi ki hobo object hobo my bicycle to ki hobo someone has stolen my bicycle next 2 number le aisu 2 number dia ase he is expected soon etu ki ase passive voice jot ase karon ki ase subject ase tar bisot is ase tar bisot verb past participle form ase tar bisot object nai yat ki ase complement ba other words ase yato object nai तो एटु साब লাগিব एटु কি আছে পেসিভ ভয়েস আছে কোন টেন্সৰ পেসিভ ভয়েস আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পেসিভ ভয়েস আছে কাৰণ প্ৰেজেন্ট ইনডেফিনিট টেন্স যেতিয়া পেসিভ ভয়েস কৰা হয় তেতিয়া কি এমিস আৰু কি লোৱা হয় হেল্প লোৱা হয় বা এমিস আৰু আমাৰ কি নিয়মতে হোৱাব লাগে তো এটু কোন টেন্সত আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পেসিভ ভয়েস আছে এটু যেতিয়া আমি এক্টিভ ভয়েস কৰিম তেতিয়া আমাৰ মিনিংটো বুজিব লাগিব যে হি ইজ এক্সপেক্টেড সুন মানে তেওঁক শীঘ্ৰে আশা কৰা হৈছে তো কোনে আশা কৰিছে ইয়াত কি সাবজেক্ট আছে ভার্ব আছে সাবজেক্ট আছে তাৰ পিছত ভার্ব আছে সাবজেক্ট আছে হি তাৰ পিছত এক্সপেক্টেড টু ভার্ব তাৰ পিছত অবজেক্ট নাই তো ইয়াত কি সাবজেক্ট হিচাপে ধৰি লব লাগিব উই মানে আমি তেওঁ কি শীঘ্ৰে আশা কৰিছো তো এটো কি কৰিব লাগিব যেটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পেসিভ ভয়েস আছে আমাৰ এক্টিভ ভয়েস টু কোন টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব তো কি হ'ব অবজেক্ট নাই অবজেক্টটো আমি ধৰি ললো উই তাৰ পিছত প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশন মতে সেন্টেন্সটো সজাই লিখিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশন কি প্ৰথমতে সাবজেক্ট উই লিখিলো তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম এক্সপেক্টেডৰ প্ৰেজেন্ট ফৰ্ম কি হ'ব এক্সপেক্ট তাৰ পিছত সাবজেক্ট গৈ কি হ'ব অবজেক্ট হ'ব হিম তাৰ পিছত সুনে বহিব আদাৰ ওয়ার্ডস বহিব next 3 number le aisu three number dia se he likes tea etu ki ase एक्टिव वॉइस আছে আৰু কন্টেন্সত আছে প্ৰেজেন্ট ইনডেফিনিট টেন্স আছে এটো আমাৰ পেসিভ ভয়েস কৰিলে কি হ'ব প্ৰথমতে অবজেক্টটো গৈ কি হ'ব সাবজেক্ট হ'ব টি তাৰ পিছত প্ৰেজেন্ট ইনডেফিনিট টেন্সত এমিসাৰ ব্যৱহাৰ কৰা হয় টি লগত ইজ তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাইক আছে লাইকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব লাইকড হ'ব তাৰ পিছত বাই তাৰ পিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব হি থাকিলে কি হয় সাবজেক্টটো হি থাকিলে অবজেক্ট কি হয় হিম হয় নেক্সট ফোন নম্বৰ লৈ আইছো ফোন নম্বৰ দিয়া আছে প্লিজ গিভ মি সাম মোৰ টাইম এটো এটা নিয়ম আছে যে অনুৰোধ বুজোৱা বাক্যবোৰ যদি প্লিজ দি আৰম্ভ কৰা থাকে কেৱল প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু লিখি বাকিখিনি কি কৰিব লাগে যোগ দিব লাগে তো প্লিজৰ ঠাইত কি লিখিলো আমি ইউ আৰ ৰিকুৱেষ্টেড টু লিখিলো তাৰ পিছত বাকিখিনি গিভ মি সাম মোৰ টাইম লিখিলে বেছি পইচ হৈ গল এটা 5 নম্বৰ লৈ আহিছো 5 নম্বৰ দিয়া আছে when will the work be finished মানে কামটো কেতিয়া সম্পূৰ্ণ কৰা হ'ব বা কামটো কেতিয়া শেষ কৰা হ'ব এটো কি আছে ইন্টাৰোগেটিভ সেন্টেন্স আছে আকৌ বাক্যটো কি when মানে কোশ্চেন ওয়ার্ড দি আৰম্ভ কৰা আছে তো ইয়াতে কোশ্চেন ওয়ার্ড আছে তাৰ পিছত the work to হল সাবজেক্ট তাৰ পিছত finished হল verb ইয়াতে কি the work to subject আৰু কি finished to হল verb ইয়াতে কি অবজেক্ট নাই কি আছে কোশ্চেনটো যে when will the work be finished মানে কামটো কেতিয়া শেষ কৰা হ'ব তো এটো যেতিয়া কি কৰা হ'ব আমাৰ চাব লাগিব প্ৰথমতে এটো এক্টিভ ভয়েস আছে না পেসিভ ভয়েস আছে এটো কি আছে পেসিভ ভয়েস ইন্টাৰোগেটিভ সেন্টেন্সৰ পেসিভ ভয়েস আছে তো এটো কি কৰিব লাগিব আমাৰ এক্টিভ ভয়েস কৰিব লাগিব তো কোশ্চেন ওয়ার্ড দি আৰম্ভ কৰা থাকিলে when দি আৰম্ভ কৰা থাকিলে কি হ'ব সাধাৰণতে হু দি আৰম্ভ কৰা থাকিলে বা হোৱাট দি আৰম্ভ কৰা থাকিলে এটা নিয়মটো অলপ কেতিয়াবা ব্লেক হয় কিন্তু বাকি যেবিলা কোশ্চেন ওয়ার্ড বা ডব্লিউএইচ ওয়ার্ড আছে হেবিলা দি যদি কোশ্চেন কৰা বুজায় তেন্তে কি হেই কোশ্চেন ওয়ার্ডটোই বহিব when এতিয়া চাব লাগিব যে কোন টেন্সৰ পেসিভ ভয়েসত
মানে সেন্টেন্সটো কোন টেন্সৰ পেসিভ ভয়েস আছে চাওক the work actually হ'ব লাগিছিল ইয়াত will be will to আগত বহিছে কিয় যেটো কি কোশ্চেন সেন্টেন্সটো কি আছে ইন্টাৰোগেটিভ সেন্টেন্সত কি সাবজেক্টৰ আগত কি বহে অক্সিলাৰি ভাৰ্ব বহে এই কাৰণে will to কি সন্মুখত গৈছে actually এটো কি এনেকুৱা হ'ব লাগিল হয় যে when the work will be finished কিন্তু তেতে কি হ'ব বাক্যটো অ্যাফার্মেটিভ হ'ব যেহেতু বাক্যটো কি আছে ইন্টাৰোগেটিভ সেন্টেন্সত সদায় কি সাবজেক্টৰ আগত অক্সিলাৰি ভাৰ্ব থাকে তো এটো প্ৰেজেন্ট ফিউচাৰ ইনডেফিনিট টেন্সৰ কি কৰা আছে পেসিভ ভয়েস কৰা আছে এটো যেতিয়া এক্টিভ ভয়েস কৰিম আমাৰ কি ফিউচাৰ ইনডেফিনিট টেন্সৰ লিখিব লাগিব আকৌ কি ইন্টাৰোগেটিভ সেন্টেন্স কৰিব লাগিব তো ফিউচাৰ ইনডেফিনিট টেন্সৰ যেতিয়া আমি লিখিম প্ৰথমতে when লিখিলো তাৰ পিছত আমাৰ নিয়মতে লিখিব লাগে প্ৰথমতে সাবজেক্ট ইউ ইয়াত কি অবজেক্ট নাই অবজেক্টটো কি ধৰি লব লাগিব কোশ্চেনটোত কি কৈছে when will the work be finished মানে কামটো কেতিয়া শেষ কৰা হ'ব তো এটো যেতিয়া এক্টিভ ভয়েস কৰা হ'ব তেতিয়া কি তুমি কেতিয়া কামটো শেষ কৰিবা এনেকে লিখিব লাগিব তুমিটো কি ধৰি লব লাগিব ইয়াৰ আগতে কোৱাইছে যে কিছুমান পেসিভ ভয়েসত কি নাথাকে অবজেক্ট নাথাকে অবজেক্টটো কি মানে আমাৰ সেন্টেন্সত কোনটো অবজেক্ট ধৰিলে কোনটো অবজেক্ট সাবজেক্ট হিচাপে ধৰিলে সেন্টেন্সটো অ্যাপ্রোপ্রিয়েট হ'ব সেই হিচাপে আমাৰ কি কৰিব লাগিব সাবজেক্টটো ধৰি লব লাগিব তো প্ৰথমতে when লিখিলো তাৰ পিছত লিখিব লাগে actually you তাৰ পিছত লিখিব লাগে will তাৰ পিছত লিখিব লাগে finish ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম তাৰ পিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব when you will finish the work কিন্তু যেটো পেসিভ ভয়েসটো কি আছে ইন্টাৰোগেটিভ সেন্টেন্স আছে আমাৰ এক্টিভ ভয়েসটো কি কৰিব লাগিব ইন্টাৰোগেটিভ সেন্টেন্স কৰিব লাগিব সেই কাৰণে কি আমাৰ will টো কি থাকিব সন্মুখত থাকিব তো এটো কৰিলে কি হ'ব when will you finish the work next 6 নম্বৰ লৈ আইছো Six number দিয়া আছে shut the window shut মানে বন্ধ কৰা the window মানে খিৰিকীখন কি কৰা বন্ধ কৰা এটো কি কৰিছে আদেশ কৰিছে তো এটো কি হয় ইম্পারেটিভ সেন্টেন্সৰ যদি আদেশ কৰা বুজায় তেন্তে কি আৰু এটা কথা মনত ৰাখিব লাগিব যে ইম্পারেটিভ সেন্টেন্সত সাধাৰণতে সাবজেক্ট নাথাকে বুলি কলেও ভুল হ'ব সাবজেক্টটো কি থাকে উজ্জ্ব থাকে তো শার্টটো কি আছে ভার্ব আছে মেইন ভার্ব দি কি সেন্টেন্সটো আৰম্ভ হয় তো শার্টটো কি মেইন ভার্ব তাৰ পিছত দা উইন্ডো এটো হল অবজেক্ট ইয়াত কি সাবজেক্ট নাই তো তেতিয়া আমাৰ কি কৰিব লাগিব ইয়াৰ এটা ফৰ্মেশনে আছে প্ৰথমতে কি লিখিব লাগিব লেট লিখিব লাগিব তাৰ পিছত প্ৰথমতে লেট লিখলো তাৰ পিছত কি কৰিব লাগিব অবজেক্ট টু সাবজেক্ট কৰিব লাগিব দা উইন্ডো তাৰ পিছত কি কৰিব লাগিব বি লিখিব লাগিব তাৰ পিছত ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম কি হ'ব লেট দা উইন্ডো বি শাট তো এনেকে যদি কি ইম্পারেটিভ সেন্টেন্সৰ আদেশ বুজোৱা বাক্যৰ ভয়েস চেঞ্জ কৰিব লাগে বা এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব লাগে তেনে ধৰণে কৰিব লাগে এটো কি আদেশ কৰাৰ ক্ষেত্ৰত এটো আকৌ অনেক ধৰণে কৰিব পাৰি কি আছে let the window be finished let the window be shut এনেকেও কৰিব পাৰি নাইবা shut the window আছে যেটো আদেশ কৰিছে তেন্তে ইয়াৰ আগত বাক্যটোৰ সন্মুখত আমি you are ordered to লিখি বাকিখিনি যোগ দিলো বাক্যটো কি হ'ব পেসিভ ভয়েস হ'ব তেন্তে কি হ'ব you are ordered to shut the window যেটো কি আদেশ কৰা বুজিছে সেই কাৰণে কি you are ordered ব্যৱহাৰ কৰিও আমি কি কৰিব পাৰি সন্মুখত you are ordered ব্যৱহাৰ কৰিও you are ordered to ব্যৱহাৰ কৰিও আমি কি বাক্যটো কি কৰিব পাৰি পেসিভ ভয়েস কৰিব পাৰি আকৌ যদি উপদেশ দিয়া বুজায় তেন্তে আমি কি সন্মুখত you are advised to ব্যৱহাৰ কৰি আমি কি পেসিভ ভয়েস কৰিব পাৰি এনেকে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব লাগে আৰু একেতে আছিল 2013 ত অহা ভয়েস চেঞ্জ এতিয়া আমি 2014 লৈ যাম 2014 ত প্ৰথম আহিছিল the student was told to leave the room
The student was told এটু কি পেসিভ ভয়েসত আছে কোন টেন্সৰ পেসিভ ভয়েস আছে was আছে তাৰ পিছত ভাৰ্ব past participle form আছে তাৰ মানে past indefinite টেন্সৰ পেসিভ ভয়েস আছে the student was told মানে ছাত্ৰজনক বা ছাত্ৰীজনক কি কোৱা হৈছিল to leave the room মানে ৰুমটো এৰিবলৈ তো ইয়াতে সাবজেক্ট আছে the student তাৰ পিছত told to হল ভাৰ্ব তাৰ পিছত to leave the room এটো হল other words ইয়াতো অবজেক্ট নাই তো ছাত্ৰজনক কি কোৱা হৈছিল মানে ৰুমটো এৰিব কোৱা হৈছিল তো কোনে কৈছিল ইয়াত সাধাৰণতে কি the টিচাৰে কৈছিল শিক্ষকজনে কৈছিল শিক্ষকজন ধৰি ললে হল তো এটো কি আছে আমাৰ পেসিভ ভয়েস টু past indefinite টেন্সৰ পেসিভ ভয়েস আছে আমাৰ এক্টিভ ভয়েস টু কোন টেন্সৰ লিখিব লাগিব past indefinite টেন্সৰ লিখিব লাগিব তো কি হ'ব আমাৰ অবজেক্ট নাই অবজেক্টটো ধৰি ললো the teacher তাৰ পিছত past indefinite টেন্সৰ লিখিলে ভাৰ্বৰ কি past form told হ'ব তাৰ পিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব the student তাৰ পিছত other words যিখিনি আছে এইখিনি বাকিখিনি যোগ কৰি দিলে হৈ গল the teacher told the student to leave the room next 2 number le আহিছো Guwahati is called the gateway to the northeast Guwahati is called the gateway to the northeast মানে গুৱাহাটীক northeast or দুৱাৰ মুখ বুলি কোৱা হয় তো এটো কি আছে ইয়াতে সাবজেক্ট আছে গুৱাহাটী তাৰ পিছত is আছে তাৰ পিছত called আছে তাৰ মানে present indefinite tenseৰ কি আছে passive voice আছে তাৰ পিছত the gateway to the northeast এটো হল other words তো ইয়াতে সাবজেক্ট আছে গুৱাহাটী তাৰ পিছত ভাৰ্ব আছে called তাৰ পিছত the gateway to the northeast এটো কি other words ইয়াতো কি অবজেক্ট নাই তো কি আছে সেন্টেন্স টু মিনিং বুজিব লাগিব যে গুৱাহাটীক নৰ্থ ইষ্টৰ দুৱাৰ মুখ বুলি কোৱা হয় এতিয়া কথা হল গুৱাহাটীক নৰ্থ ইষ্টৰ দুৱাৰ মুখ বুলি কোনে কয় মানুহে কয় এই কাৰণে আমাৰ কি যেতিয়া আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেটো এটো পেসিভ ভয়েস আছে আমাৰ এক্টিভ ভয়েস টু কোন টেন্সৰ লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু অবজেক্ট নাই অবজেক্টটো আমাৰ কি ধৰি লব লাগিব যে গুৱাহাটীক নৰ্থ ইষ্টৰ দুৱাৰ মুখ বুলি কোনে কয় মানুহে কয় তো পিপল বুলি ধৰি লব লাগিব তাৰ পিছত এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লিখিলে কি হ'ব ফৰ্মেশন মতে প্ৰথমতে সাবজেক্ট তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লিখিলো কল্ড আছে কল্ডৰ প্ৰেজেন্ট ফৰ্ম কি হ'ব কল হ'ব তাৰ পিছত সাবজেক্ট কি আছে গুৱাহাটী টু গৈ কি হ'ব অবজেক্ট হ'ব তাৰ পিছত বাকিখিনি মানে আদাৰ ওয়ার্ডস যোগ দিলে হল তো কি হ'ব পিপল কল গুৱাহাটী the gateway to the northeast next আইছো 3 number লই they laughed at us মানে হিহতে আমাক উপহাস কৰিছিল তো laughed at actually এটো গ্ৰুপ ভাৰ্ব হয় তো গ্ৰুপ ভাৰ্ব যুক্ত বাক্যৰ ভাইসেন্স কেনেকে কৰিব লাগে আটাইখিনি নিয়ম মই কেইবাটাও ভিডিওত আলোচনা কৰিছো কোনোবাই যদি হে ভিডিও কেতে চোৱা নাই ভিডিও ডেসক্ৰিপশনত লিংক দিয়া থাকিব নাইবা প্লেলিষ্টত গৈ আপোনালোকে সকলোবৰ নিয়ম চাই লব পাৰে তো ইয়াতে সাবজেক্ট কি আছে সাবজেক্ট আছে দে আৰু লাভ টু হল ভার্ব আৰু লাভৰ লগত এড হৈছে এই দুটা মিলি কি হৈছে গ্ৰুপ ভার্ব তাৰ পিছত আস টু কি আছে অবজেক্ট তো কোন টেন্সত আছে First indefinite tense আছে they laughed at us they to subject তাৰ পিছত laughed it whole verb তাৰ পিছত us এটো object তো এটো কি first indefinite tense আছে এটো যেতিয়া passive voice কৰা হ'ব প্ৰথমতে কি object to subject কৰিব লাগিব তো us থাকিলে যেতিয়া us থাকে তাৰ subject কি হয় us কি আছে object আছে ইয়াৰ subject কি হ'ব we হ'ব তাৰ পিছত past indefinite tense যেতিয়া voice change কৰা হয় তেতিয়া কি was আয়াৰ ব্যৱহাৰ কৰিব লাগে তো we ৰ লগত আয়াৰ হ'ব তাৰ পিছত ভাৰ্বৰ past participle form laugh ইয়াৰ হল present form laughed তো ইয়াৰ past participle বা past form কি laughed তো ইয়াত কি past participle form ব্যৱহাৰ কৰিব লাগিব laughed তাৰ পিছত at এটো গ্ৰুপ ভাৰ্ব একেলগে বহিব তাৰ পিছত by ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত সাবজেক্ট গৈ কি হ'ব অবজেক্ট হ'ব তো এটো যেতিয়া পেসিভ ভয়েস কৰা হ'ব তেতিয়া কি হ'ব we are laughed at by them next 4 number লৈ আইছো ফোন নম্বৰ দিয়া আছে my umbrella has been stolen এনেকুৱা আগতে এটা एग्जांपल কৰাই হল তাত কি আছিল my bicycle আছিল তো এটো কি আছে এনেকুৱা ধৰণৰ एग्जांपल আহি থাকে মই বাৰে বাৰে কৈছো যে ব্লক পাৰিলে বহিত লিখি লৈ বাৰে বাৰে প্ৰেক্টিস কৰিব কাৰণ
এনেকুৱা দেখা যায় যে কিছুমান এক্সাম্পল মানে বাৰে বাৰে ৰিপিট হৈয়ে থাকে যেনেকুৱা এইটো এক্সাম্পল বাৰে বাৰে ৰিপিট হৈয়ে থাকে কেতিয়াবা হয়তো মাই আমব্ৰেলা ঠাইত কেতিয়াবা হয়তো বাইসাইকেল দিব পাৰে বা বুক দিব পাৰে এনেকুৱা এক্সাম্পল দি থাকে তো কি আছে মাই আমব্ৰেলা হ্যাজ বিন ষ্টলেন মানে মোৰ ছাতিটো চুৰি হৈ গ'ল তো ইয়াত মাই আমব্ৰেলা আছে সাবজেক্ট তাৰ পিছত ষ্টলেন টু ভাৰ্ব আৰু কি ইয়াত হ্যাজ বিন ব্যৱহাৰ কৰা হৈছে তাৰ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কি আছে পেসিভ ভয়েস আছে আৰু কি অবজেক্ট নাই তো মোৰ ছাতিটো কি চুৰি হৈ গ'ল তো অবজেক্ট নাই যেহেতু আমাৰ কি সামওয়ান অবজেক্ট হিচাপে ধৰি ল'ব লাগিব যে কোনোবা হেতু মোৰ ছাতিটো কি কৰিলে চুৰি কৰিলে তো এটো পেসিভ ভয়েসত আছে প্ৰেজেন্ট পারফেক্ট টেন্সৰ আমাৰ এক্টিভ ভয়েস টু কোন টেন্সৰ লিখিব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্সৰ লিখিব লাগিব তো প্ৰেজেন্ট পারফেক্ট টেন্সৰ ফৰ্মেশন কি প্ৰথমতে সাবজেক্ট সামওয়ান লিখিলো তাৰ পিছত হ্যাজ সামওয়ানৰ লগত হ্যাজ হ'ব তাৰ পিছত ভাৰ্ব পাস্ট পাৰ্টিসিপল ফৰ্ম কি হ'ব ষ্টলেন তাৰ পিছত সাবজেক্ট টু গৈ কি হ'ব অবজেক্ট হ'ব someone has stolen my umbrella 5 number the thief was beaten off by the mob the thief was beaten off etu beaten off to ki hoy group verb hoy actually beat off beat up or pora aise beaten off jeto etu passive voice ase passive voice verb past participle form hoy the thief was a subject তাৰপিছত was ব্যৱহাৰ কৰা হৈছে তাৰপিছত verb past participle form ব্যৱহাৰ কৰা হৈছে তাৰপিছত by ব্যৱহাৰ কৰা হৈছে তাৰপিছত object ব্যৱহাৰ কৰা হৈছে তাৰ মানে এটো কি past indefinite tenseৰ passive voice আছে তো এটো যেতিয়া active voice আমি কৰিম তেতিয়া কি হ'ব object কি আছে the mob তো ইয়াত কি হ'ব the mob তাৰপিছত verbৰ কি form ব্যৱহাৰ কৰিব লাগিব past form ব্যৱহাৰ কৰিব লাগিব beat beaten তো ইয়াৰ past form কি হ'ব beat আৰু ইয়াৰ লগত কি আপ বহিব যেটো এই দুটা মিলি কি হয় গ্ৰুপ ভাৰ্ব হয় সেই কাৰণে কি একেলগে বহিব the mob beat off তাৰপিছত সাবজেক্ট টু গৈ কি হ'ব অবজেক্ট হ'ব the thief next 6 নম্বৰ লৈ আইছো 6 নম্বৰ দিয়া আছে you will be asked to deliver the letters you will be asked to deliver the letters মানে তোমাক চিঠিবোৰ বিতৰণ কৰিবলৈ কোৱা হ'ব you will be asked to deliver the letters ইয়াত কি আছে সাবজেক্ট আছে you তাৰপিছত will be আছে তাৰপিছত asked আছে তাৰমানে এটো কি ফিচাৰ ইনডেফিনিট টেন্সৰ কি আছে পেসিভ ভয়েস আছে তো কি আছে ইয়াত সাবজেক্ট আছে you তাৰপিছত asked to হল verb তাৰপিছত to deliver the letters এটো কি other words অবজেক্ট নাই তো ইয়াত কি অবজেক্ট নাই যেহেতু সাবজেক্ট ধৰি ল'ব লাগিব সাবজেক্ট কি ইয়াত কোনটো ধৰি ল'লে সামঞ্জস্য হ'ব বা সঠিক হ'ব দে বা হি ধৰিলো কি হ'ব দে ধৰিলো সামঞ্জস্য হ'ব বা হি ধৰিলো হ'ব দে যদি ধৰা হয় তেন্তে কি হ'ব যে হিহতে তোমাক চিঠিবোৰ বিতৰণ কৰিবলৈ ক'ব বা হিহতে তোমাক চিঠিবোৰ দিব ক'ব বা তেওঁ তোমাক চিঠিবোৰ দিব ক'ব ইয়াত যিকোনো এটা ধৰিলে হ'ল তো এটো যেটো ফিচাৰ ইনডেফিনিট টেন্সৰ কি আছে পেসিভ ভয়েস আছে আমাৰ এক্টিভ ভয়েস টু কোন টেন্সৰ লিখিব লাগিব ফিচাৰ ইনডেফিনিট টেন্স তো আমি কি ধৰি ললো সাবজেক্ট দে ধৰি ললো তাৰ পিছত ফিচাৰ ইনডেফিনিট টেন্সৰ ফৰ্মেশন মতে কি shall will der লগত কি হ'ব will হ'ব তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ফিচাৰ ইনডেফিনিট টেন্সত কি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বহে asked ৰ প্ৰেজেন্ট ফৰ্ম কি হ'ব asked হ'ব ask হ'ব তাৰ পিছত সাবজেক্ট গৈ কি হ'ব অবজেক্ট হ'ব তাৰ পিছত to deliver the letters তো কি হ'ব he will ask you to deliver the letters তো এই আছিল আজিৰ ভিডিওটো মই 2013 আৰু 14 ত অহা ভয়েসেন্স কেইবাটো আলোচনা কৰিলো পিছৰ ভিডিওতে বাকিখিনি 2020 লৈকে আলোচনা কৰিবলৈ যত্ন কৰিম তো ভিডিওটো ভাল লাগিলে অৱশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ইংলিশ গ্ৰামাৰ বা বিভিন্ন কম্পিটিটিভ এক্সাম নাইবা সিটেট বা আসাম টেটৰ ভিডিও পোৱাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় আৰু ভিডিওটো চাই কেনেকুৱা লাগিল অৱশ্যই কমেন্ট সেকশনত জনাব তো পৰৱৰ্তী এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ